কৃষ্ণ হিন্দু ধৰ্মৰ প্ৰধান দেৱতা। কৃষ্ণৰ আক্ষৰিক অৰ্থ আন্ধাৰ, কলা, ঘন নীলা। কৃষ্ণ স্বয়ং ভগৱান, তেখেতেই ভগৱত গীতাৰ প্ৰৱৰ্তক। আনহাতে ভাগৱত পুৰাণত কৃষ্ণক বাহীবাদক হিচাপে কিশোৰৰ ৰূপত বৰ্ণনা কৰা আছে। মদ ভাগৱত গীতাত তেওঁক এজন পথ প্ৰদৰ্শক হিচাপে দেখুওৱা হৈছে। শাস্ত্ৰৰ বিৱৰণ আৰু জ্যোতিষ গণনাৰ ভিত্তিত লোকবিশ্বাস অনুযায়ী কৃষ্ণৰ জন্ম হৈছিল ৩২২৮ খ্ৰীষ্টপূৰ্বাব্দৰ ১৮ অথবা ২১ জুলাই। কৃষ্ণৰ জন্মদিনটো কৃষ্ণৰ জন্মাষ্টমী হিচাপে পালন কৰা হয়। কৃষ্ণৰ জীৱন বিপন্ন বুলি জানি জন্মৰ নিশাতেই বসুদেৱে মথুৰা নগৰীৰ পৰা গোকুলৰ গোপালক নন্দ যমুনাৰ ঘৰত থৈ আহিছিল। এইজনা ভগৱানে কৈ থৈ গৈছে মানুহে কেনেদৰে জীৱিকা নিৰ্বাহ কৰিলে সুখী হ'ব পাৰি। পিতৃ মাতৃৰ মৰমৰ বাহিৰে বিনা স্বাৰ্থত আজিৰ দিনত একোৱেই পোৱা নাযায়। জ্ঞানৰ গভীৰ ভঁৰাল মদ ভাগৱত গীতাত কৈছে এজন এই কৰ্মজগতত প্ৰতিজন মানুহে কৰ্মত বিশ্বাস ৰাখি আগুৱাই যোৱা উচিত। ফল নিজৰ হাতত নাই। সেয়েহে কৰ্মত ধ্যান দি কঠোৰ পৰিশ্ৰম কৰিলেহে নিশ্চয় মানুহে সুখী হ'ব পাৰিব। মই আকৌ এবাৰ কৈছোঁ, জ্ঞানৰ গভীৰ ভঁৰাল মদ ভাগৱত গীতাত কৈছে এই কৰ্মৰ জগতত প্ৰতিজন মানুহে কৰ্মত বিশ্বাস ৰাখি আগুৱাই যোৱা উচিত। ফল নিজৰ হাতত নাই। সেয়েহে কৰ্মত ধ্যান দি কঠোৰ পৰিশ্ৰম কৰিলেহে নিশ্চয় মানুহে সুখী হ'ব পাৰিব। মানুহে যেতিয়া নিজৰ কামনা আৰু ইচ্ছাবোৰৰ মাজত ডুবি থাকে তেতিয়া বহুত কষ্ট পায়। যদি মানুহে নিজৰ কামনা বাসনাত ধ্যান নিদি কৰ্তব্যত ধ্যান ৰাখে তেওঁৰ জীৱন সুখৰ হয়। ভগৱানে সকলোৰে মংগল কৰে। গতিকে বৰ্তমানতেই জীৱনৰ আনন্দ লোৱা উচিত। কৰ্মত বিশ্বাস ৰাখিলে অনতি পলমে সকলেও পাব পাৰে। মানুহে নিজৰ শব্দটোৰ পৰাই অস্থায়ী সুখ বুটলি দুখক সাৱটি লয়। সঁচাকৈ যে নিজৰ শব্দটোৰ পৰাই অস্থায়ী সুখ বুটলি লয়, সাময়িকভাৱে বুটলি লয়, পিছলৈ দুখক সাৱটি লয়। কুৰুক্ষেত্ৰ যুদ্ধত গুৰু দ্ৰোণাচাৰ্যক সেৱা জনাই অৰ্জুনে যেতিয়া যুদ্ধক্ষেত্ৰৰ চাৰিওফালে দৃষ্টি নিক্ষেপ কৰিছিল তেতিয়া তেওঁ দুখত ম্ৰিয়মান হৈছিল। অৰ্জুনৰ হাতৰ পৰা গাণ্ডীৱ ধনু পৰি গৈছিল। তেওঁ ভগৱান কৃষ্ণক কৈছিল যে এই যুদ্ধ মই কেতিয়াও কৰিব নোৱাৰোঁ, কাৰণ এই সকলোবোৰ সৈনিক মোৰ নিজৰ মানুহ। তেওঁলোকে যদি এই যুদ্ধ ক্ষেত্ৰত মৃত্যু বৰণ কৰিবলগীয়া হয় তেতিয়াহ'লে যুদ্ধ বিজয়ৰ আনন্দ মই কাৰ লগত কৰিম? তেতিয়া ভগৱান কৃষ্ণই কৈছিল তুমি এজন ক্ষত্ৰিয় আৰু সেয়েহে ক্ষত্ৰিয় হিচাপে তুমি কৰ্মকে অগ্ৰাধিকাৰ দিয়া, ফলক নহয়। কৰ্মহে তোমাৰ নিজৰ ফল নহয়। ঘৰখন সকলোৰে আপোন। এই আপোন ঘৰখন মানুহে সুন্দৰভাৱে সজায়। নিজৰ সুন্দৰ ঘৰটো যেতিয়া মানুহে চাব আহে সাজোতাজনক প্ৰশংসা কৰে, গৰাকীজনৰ অহংকাৰৰ জন্ম হয়। আৰু দুৰ্ভাগ্যবশতঃ যেতিয়া এই ঘৰটো ভূমিকম্পই ভাঙি পেলায় বা হঠাতে জুইত ভস্মীভূত হয় তেতিয়া ঘৰটোৰ গৰাকীজন মৃত্যুসম দুখ পাই জীয়াই থকাৰ আশা পৰিত্যাগ কৰে। বৰ্তমান সময়ত পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীৰে পৰা সৰু সংসাৰখনত বৃদ্ধকালত পিতৃ মাতৃ আৱৰ্জনা স্বৰূপ হয়। চাওকচোন,
যে যিজনা পিতৃ মাতৃয়ে সন্তান জন্ম দি ডাঙৰ দীঘল কৰে, সেইজনা পিতৃ মাতৃকে বৃদ্ধকালত ল'ৰা ছোৱালীয়ে আৱৰ্জনা বুলি ভাবি লয় আৰু সন্তানে সেয়েহে বৃদ্ধাশ্ৰমত থৈ আহিবলগীয়া হয়। যিজন সন্তান আৰু পিতৃ মাতৃৰ মৰমৰ এনাজৰীডাল ইমান কটকটীয়া আছিল যে এই বান্ধোন এৰাতিৰো এৰি হোৱা নাছিল। সঁচাকৈ যে ল'ৰা ছোৱালীকেইটা এৰি থৈ মাক দেউতাকে কত এৰাতি থকাই নাছিল, কিন্তু সেইজন নিজৰ সন্তানেই মৰমেৰে বন্ধা ঘৰটোৰ পৰা উলিয়াই নি পিতৃ মাতৃক বৃদ্ধাশ্ৰমত নথলে জানো? সেয়েহে মই ক'ব খোজোঁ যে বৰ্তমান সময়ত কৰ্মকহে ধ্যান দিয়ক। যেতিয়া মানুহে নিস্বাৰ্থভাৱে কৰ্ম কৰিব, সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ নিজকে আগুৱাই নিয়াৰ বাবে কৰ্ম কৰি যাব, তেওঁৰ সেই মংগল হ'ব আৰু সেইজনে নিশ্চয় পৃথিৱীত সুখী মানুহ হ'ব।